Hello everyone, welcome to Aspirants Assam. আজি আমি ডিসকাস কৰিবলৈ লৈছো এটা অতি ইম্পৰ্টেন্ট সেশন যত আমি ডিসকাস কৰিম আমাৰ যেহেতু আগন্তুক এডিআৰই এক্সামত আমাৰ সোশ্যাল সায়েন্সৰ ওপৰত কোৱেশ্চন আহিব বুলি ডাইৰেক্টলি কোৱা গৈছে গতিকে লাষ্ট ক্লাছত আমি সুধিছিলো যে কোনোবাই ইচ্ছা কৰে নেকি যে এনেকুৱা এটা সেশন আপোনালোকে আৰম্ভ কৰাটো তো যেটো আপোনালোকৰ সহায় পাইছো যেটো আপোনালোকৰ সাপোৰ্ট পাইছো মোটামুটি 60 পৰা 70 আমাৰ লৈ মেসেজ আহিছে obviously 60 70 বহুত কম কিন্তু আমাৰ নতুন চ্যানেল যেহেতু 60 70 মেম্বাৰৰ মেসেজ আমি কম বুলি ক'ব নোৱাৰো গতিকে আমি আপোনালোকৰ অনুৰোধ মৰ্মে আৰম্ভ কৰিবলৈ লৈছো আমাৰ আজিৰ সেশনটো যত আমি ডিসকাস কৰিম ক্লাস 9 ৰ সেবাৰ যেটো সমাজ বিজ্ঞানৰ কিতাপ সেইখন আমি আজি আলোচনা কৰিবলৈ লৈছো আজি আমি ডিসকাস কৰিম ভাৰতলৈ ইউৰোপিয়ান সকলৰ আগমন যত থাকিব ভাৰত চৰকাৰ আইন ভাৰত পৰিষদ আইন কেন্দ্ৰীয় শাসন স্বায়ত্ত শাসন ৰূপায়নৰ লৰ্ড ৰিপনৰ ভূমিকা আৰু অসামৰিক সেৱাৰ ভাৰতীয়কৰণ ঠিক আছে তো ক্লাসটো আৰম্ভ কৰাৰ আগতে মই কৈ দিছো যদি আপোনালোকে চেনেলটো চাই আছে তেতিয়া হলে প্লিজ এটা সাবস্ক্ৰাইব কৰি দিব যাতে আপোনালোকে আগন্তুক ভিডিঅসমূহৰ নটিফিকেশন সময়মতে পাই থাকে আমাৰ WhatsApp Telegram গ্ৰুপত জয়েন হৈ লওক আৰু যদি হে আপোনালোকৰ কাৰণে কোৱাৰ লগে লগে এনেকুৱা এটা সেশন আমি আনি আপোনালোকৰ আগত ৰেডি কৰিছো গতিকে আমাৰ এফৰ্ট খিনি যদি কিবা অলপ ভাল লাগিছে তেতিয়া হলে এটা লাইক কৰিব আমি নিশ্চয় আগন্তুক সিৰিজটো কন্টিনিউ কৰিবলৈ এটা আমি সাহস পাম ঠিক আছে সো পৰম নকৰি আৰম্ভ কৰিছো আজিৰ সেশনটো এটা সক ভাৰতলৈ ইউৰোপিয়ান সকলৰ আগমন বুলি কোৱাৰ লগে লগে আমি প্ৰথমতে গম পাব লাগিব ইউৰোপ কোনখিনি জায়গা কোৱা হয় ঠিক আছে এই যেটো পোৰশন এনেকা কৈ যেটো পোৰশন এই পোৰশনটোক আমি কওঁ ইউৰোপ ঠিক আছে কিন্তু আমি প্ৰথমে পঢ়িব লাগিব ইউৰোপৰ পৰা ভাৰতলৈ আমাৰ দেশখন এইখন দেশ ভাৰতলৈ কোন প্ৰথমে আহিছিল আৰু কিয় আহিছিল কেনেকৈ আহিছিল গটেখিনি আমি এই সেশনটোত গম পাম ঠিক আছে তো আৰম্ভ কৰিছো প্ৰথমতে আমি গম পাব লাগিব যে ইয়াত লিখা আছে মই লাইন বাই লাইন বুজাই দিম আপোনালোকে ধৈৰ্য ধৰি শুনি যাওক ঠিক আছে এক্সাম ক্লিয়াৰ কৰা কথা আছে ধৈৰ্য নহলে এক্সাম ক্লিয়াৰ কৰিব নোৱাৰিব ঠিক আছে তো আমাৰ ভাৰতৰ হৈতে গ্ৰীচ সববিলাক কোৱেশ্চন হ'ব পাৰে ৰোম আদি ইউৰোপীয় দেশৰ পৰা যোগাযোগ আগতে আছিল বুলি আমি গম পাও কিন্তু আগতে যোগাযোগটো আছিল স্থলপথেদি ঠিক আছে স্থলপথেদি আমাৰ যোগাযোগ আছিল স্থলপথ কিন্তু এটা সময়ত স্থলপথৰ যেটো যোগাযোগ হেতু বিচ্ছিন্ন হৈ যায় মানে মই বুজাই দিম আগন্তুক স্লাইডখনত ডাইৰেক্ট কিতাপখন পঢ়ি আইছো যেতিয়া আমি স্লাইডখনত যাব নোৱাৰো তো আগতে স্থলপথেৰে যাত্ৰা চলি আছিল কিন্তু ইয়াত লিখা আছে গ্ৰীক আৰু ৰোমান আদি ইউৰোপীয় জাতিসকলে লোহিত পাৰস্য আৰু আফগানিস্তানৰ যোগেদি ভাৰতৰ স্থলপথেৰে ভাৰতবৰ্ষৰ লগত বাণিজ্যিক সম্পৰ্ক চলাইছিল মই ক'লো অলৰেডি খ্ৰীষ্টীয় 6ষ্ঠ শতিকাৰ শেষলৈকে যোগাযোগ বৰ্তি আছিল কিন্তু 6th চেঞ্চুৰীলৈকে মই ইংলিছতো কৈ দিছো কিছুমানে ইংলিছতো পছন্দ কৰে দুটা মাধ্যমতে দিবলৈ মই ট্ৰাই কৰিছো 6th চেঞ্চুৰীলৈকে আমাৰ সকলোবিলাক ঠিকই চলি আছিল কিন্তু যেতিয়া 7th চেঞ্চুৰী আৰম্ভ হৈ যায় তেতিয়া কি হয় চাব কিন্তু খ্ৰীষ্টীয় 7ম শতিকাৰ পৰা সাগৰীয় পথত আৰব আৰু নৌবাহিনীৰ একছত্ৰী আধিপত্য বিস্তাৰ হোৱাৰ পিছত ভাৰতৰ হৈতে ইউৰোপীয়সকলৰ প্ৰত্যক্ষ যোগাযোগ একেবাৰে কমি আহিছিল বিশেষকৈ খ্ৰীষ্টীয় দ্বাদশ শতিকাত দেখা দিয়া ধৰ্মযুদ্ধক কেন্দ্ৰ কৰি কনষ্টান্টিনোপল তুৰ্কী বাহিনীৰ হস্তগত হোৱাত মানে এইটো এটা জায়গা কোনটো জায়গা মই মেপত দেখাই দিম আপোনালোকক ঠিক আছে কনষ্টান্টিনোপল শব্দটো মনত ৰাখিব কনষ্টান্টিনোপল তো যেতিয়া তুৰ্কী বাহিনী নিজৰ হাত কৰি লৈছিল তেতিয়া ইংৰাজৰ পৰা মানুহবিলাক ভাৰতবৰ্ষলৈ অহাত কিছু বাধা দেখা দিছিল কাৰণ এনেকুৱা এটা জায়গা তেওঁলোকে নিজৰ আধিপত্য বিস্তাৰ কৰি আছিল আৰু তেওঁলোক আছিল মেইনলি তুৰ্কীসকল অৱশ্যে তুৰ্কী মত আপোনালোকে জানে তুৰ্কীসকল কি ধৰ্মৰ ওপৰত বিশ্বাসী মানুহ আৰু এওঁলোক আছিল খ্ৰীষ্টান ধৰ্মৰ যিবিলাক ইউৰোপৰ পৰা আহিব গতিকে এই ধৰ্মযুদ্ধ কেন্দ্ৰ কৰি তেওঁলোকে এই ৰাস্তাটো বন্ধ কৰি দিছিল ক্লেশ কৰিছিল এই ৰাস্তাটো বন্ধ কৰি দিছিল গতিকে এই স্থলপথেদি হোৱা যিটো ৰাস্তা হেতু ভাৰতৰ লগত সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ গৈছিল কিন্তু ইয়াৰ পিছত ব্যৱসায়টো কৰিব লাগিব ইউৰোপৰ বেছিভাগ কান্ট্ৰি ব্যৱসায়ৰ লগতে জড়িত গতিকে ব্যৱসায়ৰ কাৰণে তেওঁলোকে এবাৰ জলপথেৰে এটা ৰাস্তা প্ল্যান কৰাৰ কথা ভাবিছিল ঠিক আছে গতিকে জলপথেৰে কেনেকৈ ৰাস্তাটো প্ল্যান কৰিছিল তাৰ বিষয়ে আমি পঢ়িব লাগিব
এতিয়া ব্ৰিটিছসকল অহাৰ আগতে ভাৰতবৰ্ষলৈ আহিছিল মেইনলি পৰ্তুগীজসকল ঠিক আছে পৰ্তুগীজসকল প্ৰথমে ভাৰতবৰ্ষলৈ আহিছিল আৰু তাৰ ভিতৰত 1887 চনত বাৰ্থলোমিও ডিয়াজ বুলি এগৰাকী পৰ্তুগীজ নাবিক ভাৰতৰ ফালে যাত্ৰা কৰিছিল কিন্তু মই বুজাই দিছো এইটো হৈছে আমাৰ সি ৰুট যেটো ৰুটেৰে আমি তেওঁলোকে ইউৰোপৰ পৰা সৰি ওকে এইটো সি ৰুট যেটো ৰুটেৰে তেওঁলোকে এইখিনি জায়গা হৈছে আপোনালোকৰ ইউৰোপ এই পৰ্তুগীজৰ পৰা তেওঁলোকে এইটো ৰাস্তাৰে আহি এটা চাওক ইমান এখন ডাঙৰ সাগৰ তেওঁলোকে যদি এইফালে এনেকা আহিব লাগে তেওঁলোকে ৰাস্তা হেৰাই যাব গতিকে তেওঁলোকে একদম এই মাটিৰ কাষে কাষে আহিছিল আহি পেলাই এনেকৈ আপোনালোকৰ এইটো ৰাস্তা পাৰ হৈ পেলাই এইখিনি জায়গালৈকে তেওঁলোকে আহি পাইছিল বাৰ্থলোমিও ডিয়াজ ঠিক আছে বাৰ্থলোমিও ডিয়াজ এইখিনি জায়গালৈকে আহি পাইছিল আৰু হেইটো আছিল প্ৰথম এটা পদক্ষেপ আৰু সেই জায়গাখিনিৰ নাম আমি কি বুলি কওঁ উত্তৰমাখা আন্তৰীপ মই দেখিব অসমত কি বুলি কোৱা হয় উত্তৰমাখা আন্তৰীপ ঠিক আছে তেওঁ এইখিনি জায়গালৈ আহি পাইছিল কিন্তু তেওঁ মেইনলি ভাৰতবৰ্ষ এতিয়ালৈকে আহি পোৱা নাছিল কিন্তু তাৰ পিছত 1498 চনত আমাৰ সকলোৰে নামটো আমি জানো যে ভাস্কো দা গামাই তেওঁৰ বাৰ্থলোমিও ডিয়াজৰ এই ৰুটটো অনুসৰণ কৰি তেওঁ এনেকৈ আহি পেলাই ডাইৰেক্ট তেওঁ ভাৰতবৰ্ষৰ কালিকাট বন্দৰত তেওঁ প্ৰৱেশ কৰিছিল ঠিক আছে কালিকাট বন্দৰত তেওঁ প্ৰৱেশ কৰিছিল আৰু সেইখিনি সময়ত কালিকাট বন্দৰটো শাসন কৰি আছিল জেমৰিন ৰজাই ঠিক আছে জেমৰিন নামটো মত ৰাখিব জেমৰিন ৰজাই মানে শাসন কৰি আছিল ঠিক আছে তাৰ পিছত লিখা আছে কালিকাট বন্দৰত উপস্থিত আছিল আৰু সেই বন্দৰটোৱে আছিল জলপথেৰে ভাৰতবৰ্ষত উপস্থিত হোৱাৰ প্ৰথমটো নিদৰ্শন তাৰ পিছত এই জলপথেৰে বিভিন্ন আজা চলিব আৰম্ভ কৰিছিল যেটো বৰ্তমানলৈকে চলি আছে ঠিক আছে কাৰণ তেওঁলোকে এটা বস্তু বুজি পাইছিল যে জলপথৰ যেটো ওয়ে যেটো মানে জলপথৰ যেটো তেওঁলোকৰ ষ্ট্ৰাকচাৰ হেতু বহুত চিপেষ্ট আছিল মানে কম খৰচী আছিল ঠিক আছে তাৰে উপৰি মই অলপ আগতে কৈছো নহয় তুৰ্কী সকলে এইখিনি জায়গাত সৰি মেপখন ভালকৈ উলাই লৈছো এইখন ভাৰতবৰ্ষ এইখিনি জায়গাত এনেকুৱা এটা জায়গা তুৰ্কী সকলে নিজৰ হস্তক্ষেপ কৰিছিল কাৰণে তেওঁলোকে এই ৰাস্তাটোৰে ভাৰতবৰ্ষত প্ৰৱেশ কৰাত দিগদাৰি হৈছিল ঠিক আছে গতিকে তেওঁলোকে এনেকুৱা এটা ৰাস্তা প্ল্যান কৰিছিল ঠিক আছে প্ৰথম কোনে প্ল্যান কৰিছিল বাৰ্থলোমিও ডিয়াজ ঠিক আছে যিগৰাকীয়ে ভাৰতবৰ্ষ আহি পোৱা নাছিল কিন্তু প্ৰথম ভাৰতবৰ্ষৰ কাৰণে আহি পাইছিল কোনে ভাস্কো দা গামা মই অসমত লিখি দিছো শব্দটো আপোনালোকে এইবিলাক বস্তু কিন্তু নোট কৰি যাব ইমান কষ্ট কৰি আপোনালোকৰ কাৰণে আনিছো যদি নোট নকৰে একো লাভ নহব আৰু একো লাভ নহলে মোৰ বেয়া লাগিব ঠিক আছে ভাস্কো দা গামাই প্ৰথমতে আহি পাইছিল ঠিক আছে এতিয়া বাৰ্থলোমিও ডিয়াজৰ ফটোখন দিয়া আছে ইয়াতে এটো ফটো মানে মূৰ্তি এটা এটো বাৰ্থলোমিও ডিয়াজৰ এগৰাকী আছে ভাস্কো দা গামা ইয়াৰ নাম আমি সকলোৱে শুনিছো সৰু কালৰ পৰা ঠিক আছে নেক্সট আমি গম পাব লাগিব ইংৰাজসকল কেতিয়া আহিছিল কেনেকৈ আহিছিল ঠিক আছে এতিয়া পৰ্তুগীজসকলে যেতিয়া সাগৰৰ পথৰ ওপৰত ধ্যান দি আছিল যে সাগৰৰ পথেৰে আমি ভাৰতবৰ্ষত উপস্থিত হ'ব পাৰো সেইখিনি সময়তে ইংৰাজৰ এগৰাকী নাবিক যাৰ নাম আছে ফ্ৰান্সিছ ড্ৰেক মনত ৰাখিব ফ্ৰান্সিছ ড্ৰেকে 1580 চনত সাগৰীয় পথেৰে বা জলপথেৰে গোটেই পৃথিৱীক প্ৰদক্ষিণ কৰিছিল ঠিক আছে গোটেই পৃথিৱীক প্ৰদক্ষিণ কৰিছিল আৰু এই পৃথিৱীক প্ৰদক্ষিণ কৰি পাই বাণিজ্যৰ জৰিয়তে হওক বা লুটিপুটিয়ে হওক যিকোনো প্ৰকাৰে তেওঁ বহুত ধন সম্পত্তি নিজৰ দেশলৈ মানে ব্ৰিটিছ এম্পায়াৰলৈ লৈ যাবলৈ সক্ষম হৈছিল যাৰ কাৰণে তেওঁ ব্ৰিটিছসকলে খুবেই বেছি ভাল পাইছিল ঠিক আছে ব্ৰিটিছসকলে খুবেই বেছি ভাল পাইছিল আৰু ইয়াৰ পিছত যেতিয়া তেওঁ ব্ৰিটিছৰ সময়ত আৰম্ভ কৰি দি গল যে কেনেকৈ জলপথেৰে আমি ভ্ৰমণ কৰিব লাগে ঠিক আছে তো তাৰ পিছত ৰাল্ফ ফিটছ নামৰ আন এগৰাকী নাবিক ৰাল্ফ ফিটছ ইয়াৰ নামটো মনত ৰাখিব ৰাল্ফ ফিটছ 1582 চনত ভাৰতবৰ্ষত প্ৰৱেশ কৰিছিল ঠিক আছে ৰাল্ফ ফিটছে 1582 চনত ভাৰতবৰ্ষত প্ৰৱেশ কৰিছিল মনত ৰাখিব তাৰ পিছত আমি ইয়াত লিখা আছে পৰ্তুগীজসকলৰ বাবে ভাৰতৰ ইংৰাজ সদাগৰসকলেও ভাৰতৰ সৈতে বেহা বেপাৰত মনোযোগ দিব বিচাৰিছিল বাণিজ্যিক সুবিধা লাভৰ উদ্দেশ্যে 1599 খ্ৰীষ্টাব্দত জন মিল্ডেন হল এই নামটো মনত ৰাখিব জন মিল্ডেন হল নামৰ এজন ইংৰাজ নাবিকে ইংলেণ্ডৰ ৰাণী এলিজাবেথৰ পৰা এখন অনুৰোধ পত্ৰ লৈ প্ৰথমবাৰৰ কাৰণে ভাৰত ভূমিত প্ৰৱেশ কৰিছিল মনত ৰাখিব প্ৰথমবাৰৰ কাৰণে ভাৰত ভূমিত প্ৰৱেশ কৰিছিল কেনেকৈ
এখন অনুজ্ঞাপত্ৰ লৈ পেলাই ঠিক আছে অনুজ্ঞাপত্ৰ লৈ কিন্তু এই অনুজ্ঞাপত্ৰখন 15 বছৰলৈকেহে ভেলিড হৈছিল ইষ্ট ইণ্ডিয়া কোম্পানীৰ ক্ষেত্ৰত ঠিক আছে 15 বছৰৰ কাৰণে তেওঁলোকক গোটেই হেতু অঞ্চলতে মানে আলটিমেটলি পোনপ্ৰথমে ইংৰাজসকলক এইটো অঞ্চলত শাসন কৰিবলৈ পঠোৱা হৈছিল কিন্তু লাহে লাহে ইংৰাজসকলে এইটো ফালেও নিজৰ প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল মেপৰ সৈতে মই বুজাই দিছো মনত ৰাখি যাব ঠিক আছে ভাৰত ভূমিত প্ৰৱেশ কৰিছিল এতিয়া ইয়াত আমি নেক্সট গম পাব ইয়াতে ফ্ৰান্সিছ ড্ৰেকৰ ফটোখন দিয়া আছে ঠিক আছে ফ্ৰান্সিছ ড্ৰেকৰ ফটোখন দিয়া আছে এতিয়া চাওক বেহা বেপাৰৰ কাৰণে ব্ৰিটিছসকল কিয় আহিছিল কাৰণ ভাস্কো দা গামাই যেতিয়া ভাৰতবৰ্ষত প্ৰৱেশ কৰিছিল তেতিয়া তেওঁলোকে মেইনলি মছলা মানে ভাৰতবৰ্ষখন মছলাৰ এটা বহুত ইম্পৰ্টেণ্ট অংগ এটা আছিল ঠিক আছে ইম্পৰ্টেণ্ট অংগ এটা আছিল আৰু মছলাৰ উৎপাদন তেওঁলোকে তাত কৰিব পৰা নাছিল আৰু মছলাৰ ব্যৱহাৰ কিন্তু গোটেই পৃথিৱীতে আছিল আমি যিমানটো হিষ্ট্ৰীত পঢ়িবলৈ গম পাওঁ এই মছলা বস্তুটো ভাস্কো দা গামাই ভাৰতবৰ্ষৰ পৰা লৈ পৰ্তুগালৰ বজাৰত এৰি দিছিল আৰু তাৰ পৰা তেওঁ 10 গুণ মুনাফা লাভ কৰিবলৈ সক্ষম হৈছিল গতিকে চাওক ইয়াত যদি আমাৰ অলপ স্পাইচৰ দাম 10 টকা হয় তাতে 100 টকা হৈছিল গতিকে কিমান টকা লাভত তেওঁ চলিবলৈ সক্ষম হৈছিল গতিকে এনেকৈ ইয়াতে চিপেষ্ট প্ৰাইজত তেওঁলোকে কিনি লৈ গৈছিল তাতে বহুত দামত বিক্ৰী কৰিছিল ঠিক আছে এতিয়া আমি পঢ়িব লাগিব ইষ্ট ইণ্ডিয়া কোম্পানী যেটো আমাৰ ভাৰতৰ মডাৰ্ণ হিষ্ট্ৰীৰ এটা অতিকৈ ইম্পৰ্টেণ্ট টপিক হয় ইষ্ট ইণ্ডিয়া কোম্পানী এওঁলোক কেনেকৈ আহিছিল চাব এতিয়া প্ৰাচ্যৰ সৈতে বেহা বেপাৰৰ উদ্দেশ্যে 1600 খ্ৰীষ্টাব্দত ইংৰাজৰ সদাগৰসকলে এটা বাণিজ্যিক প্ৰতিষ্ঠান লণ্ডনত গঠন কৰিছিল আৰু এই প্ৰতিষ্ঠানটোক ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানী নামেৰে জনাজাত আছিল ঠিক আছে ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানী নামেৰে জনাজাত আছিল এটা এই চনটো আপোনালোকৰ এক্সাম পাৰ্সপেক্টিভত বহুত বেছি ইম্পৰ্টেণ্ট কাৰণ গোটেইখিনি কাহিনী এক্সামত নুহুদে কেনেকৈ আহিছিল কি কৰিছিল নুহুদে ফ্যাক্ট বিলাক খুদিব সন জেগাৰ নাম ৰজাৰ নাম এইবিলাক খুদিব গতিকে মনত ৰাখিব আৰু এইখিনি সময়ত মই ইয়াৰ আগতে বুজাই দিওঁ যেতিয়া 1600 চনত তেওঁলোক আহিছিল এটা শাসনকাৰ চলি আছিল চাওক মই মিডিয়েভেল হিষ্ট্ৰী ক্লাছত বুজাই দিছো যে 1526 চনত পানীপথৰ প্ৰথম যুদ্ধৰ সহায়ত ইব্ৰাহিম লোধি আৰু বাবৰৰ মাজত যুদ্ধ হৈছিল ঠিক আছে বাবৰৰ মাজত যুদ্ধ হৈছিল আৰু যুদ্ধ হোৱাৰ ফলত গোটেই মোগলসকলে মোগলসকলৰ ৰজা আছিলতো মই কৈ দিছো অলৰেডি ক্লাছবিলাক চাই ল'ব যদি চোৱা নাই বাবৰে নিজৰ সাম্ৰাজ্য স্থাপন কৰিবলৈ সক্ষম হৈছিল মানে মোগল সাম্ৰাজ্য মানে যেতিয়া ব্ৰিটিছসকল আমাৰ ভাৰতবৰ্ষলৈ আহিছিল তেতিয়া ভাৰতবৰ্ষত মোগলৰ শাসন চলি আছিল এইটো আপোনালোকে লিংক কৰি যাব তেতিয়াহে মনত ৰাখিব সুবিধা হ'ব ঠিক আছে ইংৰাজৰ ৰাণী এলিজাবেথে এই কোম্পানীটোক আফ্ৰিকাৰ দক্ষিণ দিশত অৱস্থিত উত্তমখা অন্তৰীপৰ পৰা আৰম্ভ কৰি দক্ষিণ আমেৰিকাৰ মাগালান প্ৰণালী পৰ্যন্ত বিশাল সাগৰীয় এলেকাত 15 বছৰৰ বাবে বেহা বেপাৰৰ অনুমতি প্ৰদান কৰিছিল ঠিক আছে 15 বছৰৰ কাৰণে এই কোম্পানীটোৱে সাগৰীয় পথেৰে ভাৰতবৰ্ষত উপস্থিত হোৱাৰ আগেয়ে সুমাত্ৰা জাভা মালাক্কা আদি ঠাইৰ সৈতে মছলাৰ ব্যৱসায় কৰিছিল মেইনলি স্পাইচেছ বা মছলা সেইখিনি সময়ত বহুত বেছি ডিমাণ্ডত আছিল ঠিক আছে তাৰ পিছত তেওঁলোকে বেহা বেপাৰ কৰিব আহিলে যিখিনি ভাৰতবৰ্ষৰ ৰজা আছে তেওঁলোকে কাৰ লগত কথা পাতিব লাগিব পাৰমিশন ল'ব লাগিব কাৰ পৰা মোগলসকলৰ পৰা যেহেতু তাতে মোগলসকলৰ শাসন চলি আছিল তো মোগলসকলৰ পাৰমিশন লোৱাৰ কাৰণে কেপ্টেইন উইলিয়াম হকিন্সে প্ৰথমবাৰৰ কাৰণে মোগল সম্ৰাট জাহাংগীৰৰ দৰবাৰত প্ৰৱেশ কৰিছিল ঠিক আছে মোগল সম্ৰাট জাহাংগীৰৰ মানে প্ৰৱেশ কৰিছিল মানে কি প্ৰৱেশ কৰা নাছিল এখন আবেদন পত্ৰ পঠাইছিল পাৰমিশনৰ কাৰণে এখন চিঠি পঠাইছিল বা এখন লেটাৰ এখন পঠাইছিল আৰু তাৰ পাছত উইলিয়াম হকিন্সে তাপ্তি নদীৰ মোহনাৰে সুৰাট বন্দৰত উপস্থিত হৈছিল সুৰাট ক'ত আছে জানে যদি কমেন্ট বক্সত জনাব কমেন্ট সেকশনত জনাব নাজানে যদি চাই ল'ব কাৰণ এইবিলাক বস্তু মেপৰ সহায়ত যেতিয়া মনত ৰাখিব আপোনালোকৰ ইজি হ'ব ঠিক আছে তাৰ পাছত কেপ্টেইন উইলিয়াম হকিন্সে 1609 খ্ৰীষ্টাব্দত আগ্ৰাত উপস্থিত হৈ মোগল ৰাজদৰবাৰৰ সম্ৰাট জাহাংগীৰক সাক্ষাৎ কৰিছিল এই চনটো মনত ৰাখিব 1609 চনত তেওঁ জাহাংগীৰক সাক্ষাৎ কৰিছিল আৰু এয়াই আছিল ইংৰাজৰ প্ৰথম আগ্ৰাত পদাৰ্পণ ঠিক আছে
ইয়াৰ আগতে ভাৰতবৰ্ষত পদাৰ্পণ কৰিছিল লাৰ্ড ফিটছেও ইণ্ডিয়ালৈ আহিছিল গতিকে তেওঁৰ নামটো ইম্পৰ্টেণ্ট কিন্তু আগ্ৰাত তেওঁলোকে তেতিয়ালৈকে সোমাব সাহস কৰা নাছিল প্ৰথমতে তেওঁলোকে আগ্ৰাত প্ৰৱেশ কৰিছিল 1609 চনত কোনে কেপ্টেইন উইলিয়াম হকিন্সে মনত ৰাখিব নেক্সট আহিলে কেপ্টেইন হকিন্সে প্ৰায় 2 বছৰ কাল মোগল সাম্ৰাজ্যত থাকি সম্ৰাটৰ পৰা বেহা বেপাৰৰ কিছু সুবিধা লাভ কৰিছিল অবভিয়াছলি লাভ কৰিব কিন্তু ইমান বেছি সুবিধা লাভ কৰা নাছিল ওকে কেপ্টেইন হকিন্সে আগবঢ়োৱা বাণিজ্য চুক্তিৰ আবেদন সম্ৰাট জাহাংগীৰে নামঞ্জুৰ কৰিছিল 1615 খ্ৰীষ্টাব্দত ইংৰাজৰ ৰজা প্ৰথম জেমছ ছাৰ টমাছ ৰো টমাছটো কেতিয়াবা আপোনাক থমাছ বুলি দিয়ে ঠিক আছে মেইনলি থমাছ বুলি কোৱা হয় THOMAS থমাছ ৰো 1615 খ্ৰীষ্টাব্দত থমাছ ৰোৱে আন এগৰাকী ইংৰাজ বিষয়া যিয়ে জাহাংগীৰৰ ওচৰলৈ পুনৰ এখন পত্ৰ প্ৰেৰণ কৰিছিল কিহৰ কাৰণে তেওঁলোকে বাণিজ্য কৰিবৰ কাৰণে ঠিক আছে থমাছ ৰোৱে আজমিৰত উপস্থিত হৈ সম্ৰাটক দেখা কৰিছিল থমাছ ৰোৱে কোনো ধৰণৰ বাণিজ্যিক চুক্তি কৰিব পৰা নাছিল যদিও জাহাংগীৰে ইংৰাজসকলক চুৰাটত বাণিজ্যিক কুঠি স্থাপনৰ অনুমতি প্ৰদান কৰিছিল মনত ৰাখিব কোন জেগাত চুৰাটত ব্ৰিটিছৰ কথা ক'বলৈ গ'লে প্ৰথম ক্ষেত্ৰত চুৰাট বহুত বেছি ইম্পৰ্টেণ্ট ঠিক আছে চুৰাটত প্ৰথম বাণিজ্যিক মানে তেওঁলোকৰ কি বুলি কওঁ ফেক্টৰী আছিল সেইখিনি মাত্ৰ কি মেচিন লগাব মেচিনটো নাছিলে লোক আহিছিল মাত্ৰ হে ফেক্টৰী মানে ষ্ট'ৰ হাউচ কিছুমান লগাবৰ কাৰণে অনুমতি দিছিল ঠিক আছে তাৰ পিছতো তেওঁলোকে এটা জেগাতে যেহেতু থাকিলে নহ'ব গোটেই ভাৰতবৰ্ষখন তেওঁলোকৰ লুটিপুটি নিয়াৰ এটা প্ৰচেষ্টা আছিলে তো তাৰ পিছতো ইংৰাজসকলে ভাৰতবৰ্ষৰ সৈতে বাণিজ্যিক চুক্তি কৰিবৰ প্ৰচেষ্টা চলাই থাকিল ঠিক আছে তাৰ পাছত মনত ৰাখিব এইটো খুবেই বেছি ইম্পৰ্টেণ্ট 1715 খ্ৰীষ্টাব্দত জন চাৰমান ইয়াৰ নামটো মনত ৰাখিব এওঁৰ নেতৃত্বত ইংৰাজৰ এটা সজাতি দলে মোগলৰ সম্ৰাট ফাৰুকছিয়াৰক সাক্ষাৎ কৰি পুনৰ বাণিজ্যিক চুক্তিৰ প্ৰস্তাৱ আগবঢ়াইছিল আমি প্ৰথম তিনিটা পালোঁ বাণিজ্যিক চুক্তিৰ প্ৰস্তাৱ প্ৰথম পালোঁ হকিন্স নেক্সট কাক পালোঁ আমি প্ৰথম পালোঁ হকিন্স নেক্সট থমাছ ৰো পালোঁ থমাছ ৰো আৰু নেক্সট পালোঁ আমি জন চাৰমান ওকে আৰু এইখিনি সময়ত ফাৰুকছিয়াৰ বেমাৰত ভুগি আছিল যদিও তেওঁ মানে পাৰমিশ্যন নিদিলে হয় কিন্তু ব্ৰিটিছসকলে সুবিধা গ্ৰহণ কৰিছিল আৰু সুবিধা গ্ৰহণ কৰি সেই ৰোগাক্ৰান্ত ফাৰুকছিয়াৰক এগৰাকী চিকিৎসক ডা হেমিল্টনে সুস্থ কৰি তুলিছিল ঠিক আছে মানে হেমিল্টনে সুস্থ কৰি তুলিছিল তেওঁ এগৰাকী চিকিৎসক আৰু অবভিয়াছলি সেইখিনি সময়ত ৰজাক যিয়ে সেৱা কৰিব তেওঁক কি যি লাগে তাকে ৰজাই দি দিয়ে আৰু তাৰে ফলশ্ৰুতি হিচাপে ইংৰাজ সদাগৰসকলক ফাৰুকছিয়াৰে বেহা বেপাৰৰ ৰাজকীয় অনুমতি প্ৰদান কৰিছিল মানে আমি যদি ইংলিছত কওঁ গোল্ডেন ফাৰ্মান এইটো সুধিব পাৰে গোল্ডেন ফাৰ্মান বা ৰাজকীয় অনুমতি কোনে প্ৰদান কৰিছিল ফাৰুকছিয়াৰে মনত ৰাখিব ভাৰতবৰ্ষত থিতাপিল বা ইষ্ট ইণ্ডিয়া কোম্পানীৰ প্ৰথম আৰু প্ৰধান উদ্দেশ্য আছিল বেহা বেপাৰ কৰা আমি সকলোৱে জানো কিন্তু বেহা বেপাৰ কৰাৰ পাছতো তেওঁলোকে তাতে যেতিয়া দেখিছিল যে মানুহবিলাক ইমান শিক্ষিত নহয় ঠিক আছে মানুহবিলাক ইমান শিক্ষিত নহয় গতিকে তেওঁলোকে শাসন কৰাৰো এটা প্ৰচেষ্টা চলাইছিল ঠিক আছে যাতে বেহা বেপাৰ কৰাত অতি সুবিধা হয় যদি গোটেই শাসন ভাৰটো নিজৰ ওচৰতে থাকে তেতিয়া তেওঁলোকে যি ইচ্ছা তাকে কৰিব পাৰিব ঠিক আছে গতিকে শাসন কৰাৰো এটা চেষ্টা চলাইছিল 1611 চনত ঠিক আছে 1611 খ্ৰীষ্টাব্দত গোলকুণ্ডা ৰাজ্যৰ চুলতানৰ পৰা অনুমতি লৈ কোম্পানীয়ে মছলিপট্টনমত এটা বাণিজ্যিক কেন্দ্ৰ স্থাপন কৰিছিল ঠিক আছে এইটো আছিল সাউথ ইণ্ডিয়াৰ প্ৰথমটো ফেক্টৰী বা প্ৰথমটো ফেক্টৰী বুলি ক'ব পাৰোঁ প্ৰথম ফেক্টৰী কিন্তু মই বাৰে বাৰে কৈছোঁ সেইখিনি আমাৰ ফেক্টৰী মানে মেইনলি ষ্ট'ৰ হাউচে আছিল এটা ফেক্টৰী বুলি তেনেকুৱা কোনো মেচিন নাছিল ঠিক আছে তেওঁলোকে এটা ঘৰ বনাব য'ত চাৰিওফালে ৱাল দিব ৱাল দি তেওঁলোকে যিবিলাক বেপাৰ বাণিজ্যৰ সহায়ত বস্তু লাভ কৰাতে সেইবিলাক বস্তু ষ্ট'ৰ কৰিব কাৰণ চাওক অলপ বস্তু ষ্ট'ৰ মানে ইনকাম কৰিব লৈ যাব প্ৰব্লেম আছিলে গতিকে বহুত বস্তু জমা হ'ব তাতে সেইখিনি বস্তু তেওঁলোকে নিজৰ দেশলৈ লৈ গৈ যাতে অধিক দামত বিক্ৰী কৰিবলৈ সুবিধা হৈছিলে ঠিক আছে তো মছলিপট্টনমত তেওঁলোকে এটা বাণিজ্য কেন্দ্ৰ স্থাপন কৰিছিল আৰু 1636 চনত আৰমা গাঁৱত তেওঁলোকে দ্বিতীয়টো বাণিজ্যিক কেন্দ্ৰ মুকলি কৰিছিল
প্ৰথম কি আছিল সুৰাটত সাউথ ইণ্ডিয়াৰ প্ৰথম কি আছিল মছলিপট্টনম আৰু আৰামাগড ঠিক আছে এইকেইটা মত ৰাখিব আপোনালোকে ঠিক আছে তাৰ পিছত 1639 চনত চন্দ্ৰগিৰি ৰজাৰ লগত চুক্তি কৰি মাদ্ৰাজৰ কাষৰীয়া ঠাই এটুকুৰা লৈ আমৰাগড় বাণিজ্য কেন্দ্ৰটো তুলি নি ইয়াৰ নাম দিয়া হৈছিল ফৰ্ট সেন্ট জৰ্জ এই নামটো মত ৰাখিব ঠিক আছে আৰমাগাঁৱৰ যিটো বাণিজ্যিক কেন্দ্ৰ সেইটো মানে মাদ্ৰাজলৈ তুলি নি তাৰ নাম দিয়া হৈছিল ফৰ্ট সেন্ট জৰ্জ ঠিক আছে ইয়াৰ পিছত তেওঁলোকে মুম্বাইখন কেনেকৈ লাভ কৰিছিল তাৰ বিষয়ে অলপ লিখা আছে সেইখিনি সময়ত 1661 চনত ইংলেণ্ডৰ ৰজা চাৰ্লছ টু মত ৰাখিব চাৰ্লছ টু বা দ্বিতীয় চাৰ্লছে পৰ্তুগীজৰ ৰাজকন্যা কেথৰিনক বিয়া কৰাইছিল আৰু পৰ্তুগীজসকল ক'ত ৰাজত্ব কৰি আছিল পৰ্তুগীজসকল মেইনলি এখন যদি ভাৰতবৰ্ষৰ তল পাৰ্টটো হয় এইটো পাৰ্টত ৰাজত্ব কৰি আছিল এইটো পাৰ্টত তেওঁলোকে প্ৰথমতে কলিকতাত প্ৰৱেশ কৰিছিল তাৰপিছত এইটো লাহে লাহে এইখিনি পাৰ্ট তেওঁলোকে অকুপাই কৰি লৈছিল ঠিক আছে তেওঁলোকে অকুপাই কৰি লৈছিল তো দ্বিতীয় চাৰ্লছে পৰ্তুগীজৰ ৰাজকন্যা কেথৰিনক বিয়া কৰায় ঠিক আছে বিয়া কৰিছিল যৌতুকত এই মুম্বাই পৰ্চনটো তেতিয়াও লৈ গৈছিল যৌতুকত মুম্বাই পৰ্চনটোত তাৰপিছত 1668 চনত ঠিক আছে 1648 চনত 50,000 পাউণ্ড টকাৰ বিনিময়ত তেওঁ গোটেই মুম্বাই সেকশনটো ব্ৰিটিছক দি দিছিল আল্টিমেটলি কি হ'ল গোটেই কোম্পানী শাসন কৰি আছিল বেলেগ বেলেগ জেগাত তেওঁলোকে নিজৰ ফেক্টৰীবিলাক স্থাপন কৰি আছিল আৰু মুম্বাইটো ব্ৰিটিছৰ হাতলৈ সেইখিনি সময়ত গুচি গৈছিল তো মুম্বাই কেতিয়া ব্ৰিটিছৰ শাসনলৈ গুচি গৈছিল সেইটো হ'ব 1668 চনত ঠিক আছে 1668 চনত মনত ৰাখিবা এইবিলাক বস্তু ইম্পৰ্টেণ্ট হ'ব এতিয়া আপোনালোকে এনেকৈ নক'ব যে মই কিতাপখন চাইছে পঢ়াই আছোঁ কাৰণ চাওক এইখিনি বস্তু মই মডাৰ্ণ হিষ্ট্ৰীত এনেও পঢ়ালোঁ হয় কিন্তু যিহেতু আপোনালোকে ছ'চিয়েল ছায়েন্স বিচাৰিছে ডাইৰেক্টকৈ সেইকাৰণে মই কিতাপত যি লিখা আছে স্পেচিয়েলি সেইখিনিয়ে ডিছকাছ কৰি আছোঁ চিন্তা নকৰিব মডাৰ্ণ হিষ্ট্ৰী মই বেলেগকৈও নোটছ আনিম যদিহে আপোনালোকে সেইখিনিও চাব ইচ্ছা কৰে সেইখিনিও চাব পাৰিব তাতে অলপমান এডভান্স লেভেলত থাকিব ঠিক আছে কিন্তু এইখিনি চালে যিহেতু আমাৰ এক্সামৰ কাৰণে কৰিছে এইখিনি চালে আপোনালোকৰ কাৰণে ছাফিচিয়েণ্ট হৈ যাব ঠিক আছে তাৰপিছত আমি চাব লাগিব তেতিয়াৰ পৰা বোম্বাই কোম্পানীৰ শাসনৰ প্ৰধান কাৰ্যালয়ত পৰিণত হৈছিল মই ক'লোঁ অলৰেডি 1690 চনত জব চাৰ্নক নামৰ এজন বিষয়াই বংগৰ নবাবৰ লগত এখন চুক্তিৰ যোগেদি 1200 টকা খাজানাৰ বিনিময়ত কালীঘাট কিন্তু সেইখিনি আমাৰ শাসন কালীঘাট যিখিনি আমাৰ বৰ্তমানৰ কলিকতা সুতানুটি আৰু গোবিন্দপুৰ নামৰ তিনিখন গাঁৱত জমিদাৰী স্বত্ব লাভ কৰিছিল মানে তেওঁলোকে তাতে ব্যৱসায়ৰ সুবিধা লাভ কৰিছিল ঠিক আছে আৰু ইয়াৰ এটা বাণিজ্যিক কেন্দ্ৰ স্থাপন কৰিছিল গতিকে তেওঁলোকৰ প্ৰথম উদ্দেশ্য কি আছিল বেপাৰৰ কাৰণে জেগাবিলাক চাব লাগে যাতে য'তে চান্স পাইছে তাতে এটা বাণিজ্যিক কেন্দ্ৰ বা ফেক্টৰী এটা স্থাপন কৰিব লাগে ঠিক আছে আৰু এই তিনিখন ঠাই কালীঘাট সুতানুটি গোবিন্দপুৰ আৰু এইখিনি গোটেইখিনি ঠাই লগিয়ে কলকাতা নামৰ এটা পৰ্চন তেওঁলোকে বনাই লৈছিল কলকাতা য'ত তেওঁলোকে মেইন ঘাটি কৰি ল'ব কিছু সময় পিছত মেইন ঘাটি হ'ব কলকাতা তাৰ পৰা তেওঁলোকে গোটেই ভাৰতবৰ্ষখন শাসন কৰিব ঠিক আছে তাৰপিছত লিখা আছে ইংলেণ্ডৰ ৰজা তৃতীয় উইলিয়াম বা আমি ইংলিছত ক'ব লাগিলে উইলিয়াম তেওঁৰ সন্মানৰ কাৰণে কলিকতাৰ যিটো বাণিজ্যিক ক্ষেত্ৰ তাৰ নাম দিয়া হৈছিলে ফৰ্ট উইলিয়াম মনত ৰাখিব ফৰ্ট উইলিয়াম নামটো দিয়া হৈছিলে এইটো নাম বহুত বেছি ইম্পৰ্টেণ্ট ফৰ্ট উইলিয়াম কাৰ নামেদি দিয়া হৈছিলে উইলিয়াম দ্য থ্ৰী ঠিক আছে এতিয়া চাওক এইটো আছিলে ফৰ্ট উইলিয়াম এইটো হৈছে ফৰ্ট উইলিয়াম ঠিক আছে ফৰ্ট উইলিয়াম আৰু তেওঁলোকে গোটেই ফেক্টৰীবিলাক কেনেকুৱা জেগাত দিব ইচ্ছা কৰিছিল যাতে তেওঁলোকে ডাইৰেক্ট তাৰ পৰাই বস্তুবিলাক লৈ যাবলৈ সুবিধা হয় ঠিক আছে আৰু এইটো দিয়া আছে ফৰ্ট উইলিয়াম বাণিজ্যিক কেন্দ্ৰটোৰ আৰু এখন ফটো দিয়া আছে পাছলৈ কেনেকুৱা হৈছিল ঠিক আছে এইটো 1828 চনৰ ফটো এইটো 1828 চনৰ ফটো আৰু এইটো 1760 প্ৰথম অৱস্থাত এনেকুৱা আছিল তাহাঁতে তেওঁলোকে নিজে যেতিয়া শাসন কৰিব লৈছিল তেতিয়া এনেকুৱা এটা গঢ়ি তুলিছিল চাৰিওফালে একদম ৰিফাইনাৰী টাইপত আমাৰ যেনেকুৱা অসমৰ বৰ্তমান ৰিফাইনাৰীবিলাক আছে ঠিক আছে নেক্সট আমি চাব লাগিব ৰবাৰ্ট ক্লাইভৰ বিষয়ে ঠিক আছে ৰবাৰ্ট ক্লাইভ এগৰাকী এনেকুৱা বিষয়া আছিল যিগৰাকী বিষয়াই আপোনালোকৰ তাতে তেওঁলোকে মনোপলি স্থাপন কৰিব ইচ্ছা কৰিছিল কাৰণ চাওক তেতিয়া সেইখিনি সময়ত তাতে বহুত বেলেগ মানে ইউৰোপিয়ান শাসনে ৰুল কৰিছিল বেলেগ জেগাত লাইক পৰ্তুগীজসকলে ৰুল কৰি আছিল ডাচ্চসকলে ৰুল কৰিছিল ডেনছসকলে ৰুল কৰি আছিল ঠিক আছে ফ্ৰেন্সৰ পৰাও আহিছিল
ফ্ৰেন্সৰ পৰা 1664 আহিছিল চাগে মই অকমান চনটো পাহৰিছো তো বহুত কেইটা বেলেগ বেলেগ মানে ইউৰোপীয় শাসনে ৰুল কৰি আছিল কিন্তু ৰবাৰ্ট ক্লাইভৰ উদ্দেশ্যটো কি আছিল যে গোটেই কেইটা ইউৰোপীয়ান শাসনক তাৰ পৰা খেদাই দিব লাগে আৰু তেওঁলোকে ডাইৰেক্টলি ৰুল কৰিব ইচ্ছা ৰুল কৰিব লাগে ঠিক আছে তাৰ কাৰণে ৰবাৰ্ট ক্লাইভে কি কৰিছিল ৰবাৰ্ট ক্লাইভে যিবিলাক ৰজাৰ লগত মিত্ৰতা স্থাপন কৰিব পাৰে তেওঁলোকৰ লগত মিত্ৰতা স্থাপন কৰিছিল আৰু যিবিলাকৰ লগত মিত্ৰতা কৰিব নোৱাৰে তেওঁলোকৰ লগত সম্পূৰ্ণভাৱে যুদ্ধ কৰিছিল ঠিক আছে আৰু যাৰ পৰিণতি আছিল আমাৰ সিৰাজউদ্দৌলা বেটেল অফ প্লাছে বা অসমীয়াত যদি আমি কওঁ বেটেল অফ পলাচি ঠিক আছে বা পলাচি যুদ্ধ ঠিক আছে তাৰ পিছত লিখা আছে বংগৰ নবাব বা হায়দৰাবাদৰ নিজাম অৱধৰ নবাব ৰাজপুতনাৰ ৰজা আদি কোম্পানীৰ সৈতে মিত্ৰতা কৰি প্ৰত্যেকে নিজৰ কৰ্তৃত্ব বিসৰ্জন দিব লগা হৈছিল তেওঁলোকে মিত্ৰতাই কৰি লৈছিল কাৰণ যুদ্ধ কৰিব তেওঁলোকে সাহস কৰা নাছিল কাৰণ ব্ৰিটিছসকল অলৰেডি বহুত এডভান্স টেকনলজিৰ মালিক আছিল ঠিক আছে কিন্তু সেইখিনি সময়ত বেংগলৰ নবাব ঠিক আছে বেংগলৰ নবাব সিৰাজউদ্দৌলা আছিল ঠিক আছে সো বেংগলৰ নবাব আছিল সিৰাজউদ্দৌলাই এই প্ৰস্তাৱটো মানি ল'বলৈ অস্বীকাৰ কৰিছিল ঠিক আছে মানি ল'বলৈ অস্বীকাৰ কৰিছিল তেতিয়া ৰবাৰ্ট ক্লাইভে প্ৰথমবাৰৰ কাৰণে কি আৰম্ভ কৰিছিল ডিভাইড এণ্ড ৰুল আৰম্ভ কৰিছিল ঠিক আছে সিৰাজউদ্দৌলাই তাৰে ফেক্টৰীবিলাকত মানে যি ফৰ্টিফিকেশ্যন মানে ৱাল দিছিল সেই ৱালবিলাক দিয়াটো পছন্দ কৰা নাছিল তেওঁলোকৰ হয়তো অপেন ফেক্টৰী ৰাখক একো কথা নাই কিন্তু ৱাল নিদিব ঠিক আছে আৰু তাৰে প্ৰতিবাদ কৰিবলৈ গৈ সিৰাজউদ্দৌলাই এনেকুৱা ফেক্টৰী এটা জুই লগাই দিছিল ঠিক আছে তাতে বহুতো ব্ৰিটিছ সৈন্য সামন্তৰ মৃত্যু হৈছিল গতিকে এইবিলাক বস্তু ব্ৰিটিছসকলে কোনো পধ্যে সহ্য কৰা নাছিল তাৰ পিছত ৰবাৰ্ট ক্লাইভ মাদ্ৰাছৰ পৰা আহিছিল কলকাতালৈ আহি পেলাই যিখিনি সিৰাজউদ্দৌলাৰ সৈন্য সামন্ত বা সেনাপতি হওক বা তেওঁৰ আশে পাশে থকা যিখিনি ৰজা তেওঁলোকক নিজৰ হাত কৰি লৈছিল লৈ পেলাই যুদ্ধ ঘোষণা কৰিছিল যেতিয়া যুদ্ধখন হৈছিল মানে এই বিখ্যাত পলাচি যুদ্ধ এই পলাচি যুদ্ধত এফালৰ পৰা ৰবাৰ্ট ক্লাইভে যুদ্ধ কৰিছিল আৰু এফালৰ পৰা গোটেই ভাৰতীয় ৰজাসকলে যুদ্ধ কৰিছিল কিন্তু যুদ্ধখনৰ আগতে তেওঁ যেটো ডিভাইড এণ্ড ৰুল আৰম্ভ কৰিছিল যিবিলাক মানুহ সিৰাজউদ্দৌলাৰ ফালৰ পৰা যুদ্ধ কৰিব লাগিছিল সাপোজ তিনটা ফৈদ আছে এটো সাপোজ সিৰাজউদ্দৌলাই নিজে লিড কৰিব এটো সাপোজ কোনোবা এগৰাকী বেলেগে লিড কৰিব এটো এগৰাকী বেলেগে লিড কৰিব এই দুটা পৰ্চনক ৰবাৰ্ট ক্লাইভে আগতে নিজৰ কৰ্তলীয়া কৰি লৈছিল বা এটা চুক্তি কৰি লৈছিল যে যদি আমি সিৰাজউদ্দৌলাক হৰাব পাৰো তেতিয়া হলে আমি আপোনালোকক ইয়াৰ ৰজা বনাই দিম ঠিক আছে এনেকুৱা কিছুমান চুক্তি কৰি লৈছিল মই এটা একদম বেসিকত কৈছো ঠিক আছে বহুত ডেপথত যোৱা নাই বেসিকত কৈছো যিখিনি কিতাপত লিখা আছে সেইখিনিয়ে কৈছো বহুত বিশেষ আছে ইয়াতকৈ যদি অলপ এডভান্স লেভেলত আপোনালোকে চাব ইচ্ছা কৰে মোৰ মডাৰ্ণ হিষ্ট্ৰীৰ ক্লাছবিলাক চাব ঠিক আছে ইয়াত এইবিলাক বস্তু লিখা নাই কাৰণ মই ইমান ডেপথত যোৱা নাই ঠিক আছে তো যেতিয়া যুদ্ধখন লাগিছিল সিৰাজউদ্দৌলাই অকলে যুদ্ধ কৰি আছিল তেওঁলোকৰ লগত যিখিনি মানুহ আছিল তেওঁলোকে যুদ্ধ কৰা নাছিল অবিয়াসলি নিজৰ মানুহে যেতিয়া বিশ্বাসঘাতকতা কৰিব তেতিয়া সিৰাজউদ্দৌলা কি হ'ব পৰাজিত হ'ব সিৰাজউদ্দৌলা এই যুদ্ধত পৰাজিত হৈছিল ঠিক আছে আৰু এনেকৈয়ে তেওঁলোকে ভাৰতবৰ্ষত ব্ৰিটিছ সাম্ৰাজ্যৰ লাইখুটা স্থাপন কৰিছিল ঠিক আছে আৰু যেতিয়া চাৰিওফালে তেওঁলোকে এনেকুৱা যুদ্ধবিলাক কৰিছিল বা সকলোকে পৰাজিত কৰিছিল তেতিয়া তেওঁলোকে লাহে লাহে শাসন মানে ব্যৱসায়ৰ ওপৰত শাসন কৰাৰ দিশেও মনোনিৱেশ কৰিছিল ঠিক আছে বুজি পাই আছে বুজি নাপালে কমেন্ট সেকশনত জনাব মই লাগিলে নেক্সট ক্লাছত আকৌ এবাৰ বুজাই দিম ঠিক আছে বুজি নোপোৱাৰ কোৱেশ্চন থাকিব নোৱাৰে এসপাৰেন্স এডুকেশ্যনৰ যিমানখিনি মেম্বাৰ আছে নেক্সট আমি চাব লাগিব পৰাধীন ভাৰতৰ সুদীৰ্ঘ কাল জৰি ভাৰতবৰ্ষৰ ব্ৰিটিছ শাসন চোৱা দুটা ভাগত ভগাব পাৰি আমি গোটেই ব্ৰিটিছ শাসন চোৱাটোৰ আমি দুটা ভাগত ভগাই ল'ব পাৰো এটা হৈছে যিখিনি সময়ত কোম্পানী নিজাকৈ শাসন কৰি আছিল এটা মই কোম্পানী লিখি দিছো কোম্পানীয়ে নিজাকৈ শাসন কৰি লৈছিল আপ টু দা 1857 কি হৈছিল সিপাহী বিদ্ৰোহ হৈছিল আৰু সিপাহী বিদ্ৰোহৰ পিছত গোটেই কোম্পানীৰ শাসন চোৱাটো কাৰ হাতলৈ গৈছিল ব্ৰিটিছ ক্ৰাউনৰ মানে ব্ৰিটিছ চৰকাৰে ডাইৰেক্টলি শাসন কৰিবলৈ লৈছিল 1857 চনৰ পিছত বিভিন্ন এক্ট আহিব তেতিয়া ৰেগুলেটিং এক্ট আহিব ঠিক আছে সৰি এনজি ৰেগুলেটিং এক্ট আহিব বিভিন্ন এক্ট পাস কৰি পেলাই এই এক্টৰ জৰিয়তে তেওঁলোকে গোটেই শাসনভাৰটো নিজৰ কৰ্তলীয়া কৰি লৈছিল বা কোম্পানীৰ শাসনৰ পৰা সেইখিনি বস্তু ব্ৰিটিছ ক্ৰাউনে লৈ লৈছিল আৰু ব্ৰিটিছ চৰকাৰে নিজাকৈ শাসন কৰিবলৈ লৈছিল ঠিক আছে তো ইয়াতে সেইখিনি বস্তু লিখা আছে নেক্সট আহিব কোম্পানীৰ আমল ঠিক আছে কোম্পানীৰ আমল সাবতিয়া ৰবাৰ্ট ক্লাইভৰ দ্বিতীয়টো শাসন 1765 পৰা 1767 চনত ভিতৰত
ভাৰতত কোম্পানীৰ শাসনৰ এটা উল্লেখযোগ্য সময় আছিল এই সময়ছোৱাত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ৰাজশক্তি হিচাপে আইনগত স্বীকৃতি পাইছিল মোগল সম্ৰাট শ্বাহ আলমে ক্লাইবৰ লগত এলাহাবাদ চুক্তি কৰিছিল মত ৰাখিব এলাহাবাদ চুক্তি বহুত বেছি ইম্পৰ্টেণ্ট কাৰ মাজত হৈছিল ৰবাৰ্ট ক্লাইভ আৰু শ্বাহ আলম ঠিক আছে শ্বাহ আলম এলোকৰ মাজত হৈছিল এই দুজনৰ মাজত হৈছিল আৰু এই সময়তে এই চুক্তিৰ জৰিয়তে কোম্পানীয়ে বা ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে যিটো তেওঁলোকৰ শাসন ব্যৱস্থাক দুটা ভাগত ভাগ কৰি লৈছিল ঠিক আছে লিখা আছে সম্ৰাটে কোম্পানীক দেৱানী অৰ্থাৎ ৰাজহ সংগ্ৰহ ঠিক আছে যিখিনি ৰেভিনিউৰ লগত জড়িত বিষয় সেইখিনি তেওঁলোকে কৰিছিল দেৱানী ৰাইট ঠিক আছে ৰাজহ সংগ্ৰহ আৰু যিখিনি প্ৰশাসনিক দিশৰ লগত জড়িত যে প্ৰশাসন সেইখিনি কোৱা আছিল ফৌজদাৰী এইবিলাক বস্তু কিতাপত লিখা হোৱা নাই মই কৈ দিছোঁ দিৱানী আৰু ফৌজদাৰী এনেকুৱা দুটা ভাগত ভাগ কৰি লৈছিল আৰু দিৱানী যিখিনি পইচাৰ লগত জড়িত লুটপাটৰ লগত জড়িত সেইখিনি বস্তু তেওঁলোকে কোম্পানী লৈ লৈছিল আৰু শিক্ষা হওক স্বাস্থ্য হওক এনেকুৱা যিবিলাক বস্তু আমাৰ ৱেলফেয়াৰৰ কাৰণে জড়িত সেইবিলাক বস্তু ৰজাক দি দিছিল এটা চাওক আপোনাক মই এখন দেশ শাসন কৰিব দিছোঁ দি উঠি পেলাই কৈছোঁ যে মই ৰেভিনিউখিনি মই ৰাখিম বাকীখিনি যিখিনি আপোনালোকৰ স্বাস্থ্য শিক্ষা এনেকুৱা বস্তুবিলাক আপুনি ৰাখক আপুনি ক'ৰ পৰা কৰিব কাৰণ মেইন পইচাখিনি মই লৈ যাম ন আল্টিমেটলি তো এনেকুৱা এটা ব্যৱস্থা কৰিছিল ঠিক আছে আৰু সেইকাৰণে যিগৰাকী আমাৰ ৰজা আছিল ভাৰতবৰ্ষৰ শ্বাহ আলমে নামতহে ৰজা হৈ আছিল কোনো ধৰণৰ কামত অহা নাছিল ই নামতহে ৰজা হৈ আছিল মনত ৰাখিব শ্বাহ আলমৰ নামটো তেওঁ শাসন কৰিছিল 1759 চনৰ পৰা 1806 চনলৈ তো ইমান মনত ৰাখিব লগা নাই শ্বাহ আলমৰ নামটো খালি মনত ৰাখিলে হৈ গ'ল ঠিক আছে তাৰপিছত কোন আহিব ৱাৰেন হেষ্টিং ঠিক আছে ৱাৰেন হেষ্টিং এতিয়া ৱাৰেন হেষ্টিং কি কৰিব চাব আপোনালোকে ৱাৰেন হেষ্টিঙৰ ফটোখন দিয়া আছে ইয়াতে ৱাৰেন হেষ্টিং জন্ম মৃত্যু দিয়া আছে তেওঁ মুখস্থ ৰখাৰ একদম দৰকাৰ নাই জন্ম মৃত্যু নোহোৱা কেতিয়া ঠিক আছে ইয়াতে লিখা আছে নগৰাকী নিজামত বুলি কোৱা হৈছিল নিজামত ঠিক আছে দিৱানী ফৌজদাৰী পাছত আহিব দিয়ক এইটো অলপ ভুল হৈছে ফৌজদাৰী আহিব অলপ পাছত আহিব দিৱানী আৰু নিজামত একেই বস্তু হয় দুটা বস্তুৱে হয় কিন্তু নাম দুটা বেলেগ খালি সেইকাৰণে মই অলপ কনফিউজ হৈ গ'ল যিহেতু ইয়াতে অসমীয়াত লিখা আছে মই অকণমান কনফিউজ হৈ গৈছোঁ একো নাই দিৱানী আৰু নিজামত ঠিক আছে তো ইয়াত লিখা আছে ইয়াৰ পিছত আহিব ৱাৰেন হেষ্টিঙৰ কাৰ্যকালত ইষ্ট ইণ্ডিয়া কোম্পানী ভাৰতৰ একমাত্ৰ শক্তিৰূপে পৰিগণিত হৈছিল ঠিক আছে তাৰপিছত যেতিয়া ৱাৰেন হেষ্টিঙে শাসনকালত আহিছিল তেতিয়া কি হৈছিল আমি অকণমান পঢ়িম এতিয়া তেওঁ মোগলৰ সম্ৰাটৰ তলতীয়া নৱাবসকলক স্বাধীনতা ঘোষণা কৰিবলৈ উদগনি দিছিল চাওক এতিয়া এইটো হৈছে মোগল এম্পায়াৰৰ তলত কিছুমান বেলেগ ৰজা শাসন কৰি আছে ঠিক আছে আল্টিমেটলি কি মোগলক যদি কোনোবা আক্ৰমণ কৰে তেতিয়া মোগলৰ হৈ এওঁলোকৰ যুঁজ দিব যাব আল্টিমেটলি কি হ'ব মোগলৰ শাসনটো মানে যুঁজটো বেছি শক্তিশালী হ'ব তাৰ কাৰণে ৱাৰেন হেষ্টিং কি কৰিছিল এইবিলাক যিবিলাক ৰজা আছিল তেওঁলোকক উচতনি দিছিল যে আপোনালোকে কিয় মোগলৰ তলত থাকে আপোনালোকে ইণ্ডিপেণ্ডেণ্ট হৈ যাওক ঠিক আছে এনেকুৱা কৰিবলৈ কৈছিল যাতে মোগলে এওঁলোকৰ ছাপোৰ্ট নাপায় যুদ্ধৰ পিছত ঠিক আছে হেষ্টিঙে প্ৰথমবাৰৰ কাৰণে নিজকে মোগল সম্ৰাটৰ লগত সমমৰ্যাদাৰ দাবী তুলিছিল পলাচী যুদ্ধৰ পিছত ভাৰতবৰ্ষত ইষ্ট ইণ্ডিয়া কোম্পানীৰ প্ৰথম শাসনচোৱাৰ ভিতৰত কলিকতা মুম্বাই আৰু মাদ্ৰাজ কোম্পানীৰ শাসন কেন্দ্ৰ হিচাপে পৰিগণিত হৈছিল মনত ৰাখিব 3টা প্ৰভিন্স ভগাই লৈছিল আমি যিটো ইংলিছত যিবোৰ পঢ়িছে আগতে তেওঁলোকে গম পাব যে প্ৰভিন্স এখন ভাৰতবৰ্ষ 3টা প্ৰভিন্সত ভগাই লৈছিল ঠিক আছে যাতে শাসন কৰিবলৈ সুবিধা হয় ঠিক আছে তাৰপিছত লাহে গৈ এই যিটো বেংগল প্ৰভিন্সটো থাকিব কলকাতাৰ যিটো পৰ্চন সেইটো বেছি শক্তিশালী হ'ব তেওঁলোকে গোটেই ইণ্ডিয়াখন এই লোক দুটাৰ জৰিয়তে সহায়ত পৰিচালনা কৰিব ঠিক আছে তাৰপিছত এইখিনি সময়তে মই ইয়াতে লিখাই আছে প্ৰেচিডেঞ্চি বুলি কোৱা হৈছিল আৰু যি তিনিগৰাকী ইয়াত থাকিব তেওঁলোক কি বুলি কোৱা হৈছিল গভৰ্ণৰে শাসন কৰিব 3টাকৈ প্ৰেচিডেঞ্চি বনাই দিয়া হৈছিল আৰু 3টা প্ৰেচিডেঞ্চিতে একোজনকৈ গভৰ্ণৰ তেওঁলোকে এপইণ্ট কৰিছিল ঠিক আছে এইখিনি বস্তু শাসন কৰিবৰ কাৰণে তাৰপিছত 1793 চনত কি আহিল গ'ল ৰেগুলেটিং এক্ট বা অসমীয়াত যদি আমি ক'বলৈ যাওঁ নিয়ন্ত্ৰণকাৰী আইন আৰু এইখিনি সময়তে এই আইনখনৰ জৰিয়তে যিগৰাকী আপোনালোকৰ গভৰ্ণৰ আছিলে তাৰে ভিতৰত বেংগলৰ গভৰ্ণৰজনক তেওঁলোকে কৈছিলে যে গভৰ্ণৰ জেনেৰেল
গভৰ্ণৰ জেনেৰেল আৰু বাকী দুজন নৰ্মেল গভৰ্ণৰ এইটো অকণমান বেছি পাৱাৰ দিয়া হৈছিল গভৰ্ণৰ জেনেৰেল আৰু এওঁলোক আছিলে কি নৰ্মেল গভৰ্ণৰ ঠিক আছে নৰ্মেল গভৰ্ণৰ আৰু এই গভৰ্ণৰ দুগৰাকীয়ে এই গভৰ্ণৰ জেনেৰেলৰ আণ্ডাৰত কাম কৰিব লাগিব মই ক'লো নহয় অলপ আগতে যে ইয়াক বেংগলক বেছিকৈ পাৱাৰ দিয়া হৈছিল এতে গভৰ্ণৰ জেনেৰেল আহি গ'ল এতে গভৰ্ণৰ থাকি গ'ল আৰু এই দুয়োগৰাকী গভৰ্ণৰে এই গভৰ্ণৰ জেনেৰেলৰ তলতে আহি কাম কৰিব ঠিক আছে আৰু এই যেটো প্ৰচেষ্টা তেওঁলোকে কৰিছিল গভৰ্ণৰ জেনেৰেল আৰু গভৰ্ণৰ সৰি যেটো গভৰ্ণৰ জেনেৰেল আৰু গভৰ্ণৰ ইয়াৰ জৰিয়তে তেওঁলোকে কি শাসন কৰাৰ ব্যৱস্থা সিস্টেম এটা কৰিছিল কেন্দ্ৰীয় শাসন কাৰণ চাওক এওঁলোক গভৰ্ণৰ হৈ আছে আৰু এই হৈছে গভৰ্ণৰ জেনেৰেল এওঁলোকে যিকোনো কাম কৰাৰ আগতে কনসাল্ট কৰিব লাগিব কাৰ লগত গভৰ্ণৰ জেনেৰেলৰ লগত আল্টিমেটলি কি হ'ল এও কেন্দ্ৰীয় চৰকাৰ হৈ গ'ল নে নাই এওঁলোকক যদি আমি ৰাজ্য চৰকাৰ বুলি ধৰি লওঁ এওঁলোক কি হৈ গ'ল কেন্দ্ৰীয় চৰকাৰ গতিকে কেন্দ্ৰীয় শাসন লাহে লাহে আৰম্ভ হৈ গৈছিল ঠিক আছে তাৰপিছত 1784 চনত পিটছ ইণ্ডিয়া এক্ট আহিল মানে পিটৰ ভাৰত আইন পিটছ ইণ্ডিয়া এক্ট 1784 চনত খুবেই বেছি ইম্পৰ্টেণ্ট এই চনটো মনত ৰাখিব এই আইনখনৰ যোগেদি তেওঁলোকে কি কৰিছিল চাব লিখা আছে ইয়াতে এই আইনখনৰ যোগেদি কোম্পানীয়ে ভাৰতবৰ্ষত শাসন কৰিছিল আনহাতে কোম্পানীৰ পৰিচালিত হৈছিল ব্ৰিটেইনৰ গৃহ চৰকাৰৰ যোগেদি ঠিক আছে 1833 আৰু 1853 খ্ৰীষ্টাব্দত ব্ৰিটিছ সংসদে বিধিবদ্ধ কৰা দুখন সনদৰ যোগেদি ব্ৰিটিছ চৰকাৰে ভাৰতবৰ্ষত কেন্দ্ৰীয় শাসন অধিক শক্তিশালী ৰূপত গঢ়ি তুলিছিল এতিয়া চাওক গোটেই গভৰ্ণৰ জেনেৰেলজনক কোনে শাসন কৰিব গভৰ্ণৰ জেনেৰেলজনক কোনে শাসন কৰিব ব্ৰিটিছে শাসন কৰিব আৰু বাকি যিগৰাকী গভৰ্ণৰ আছে তেওঁলোকক কোনে তেওঁলোক কাৰ আণ্ডাৰত থাকিব গভৰ্ণৰ জেনেৰেলৰ আণ্ডাৰত থাকিব ঠিক আছে তো এই যিখন নিয়ন্ত্ৰণকাৰী আইন আহিছিল কাৰণ লাহে লাহে বুজি পাইছিল যে ভাৰতবৰ্ষত কোম্পানীয়ে কৰাপশ্যন বাঢ়ি গৈছিল তেওঁলোকৰ বা এনেকুৱা বহুত বেছি প্ৰব্লেম আহিছিল আৰু সেইকাৰণে কি কৰিছিল এই যিগৰাকী যিটো ব্ৰিটিছৰ শাসন তেওঁলোকে এই ব্ৰিটিছসকলে বা ব্ৰিটিছ ক্ৰাউনে এইটো বিচৰা নাছিল যে কৰাপশ্যন হওক কিবা বিচৰা নাছিল গতিকে তেওঁলোকে কিছু বস্তুত মানে ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসনৰ কিছু বস্তু তেওঁলোকে নিজৰ আণ্ডাৰত লৈছিল যে আপোনালোকে ব্যৱসায় কৰিব আহিছে ব্যৱসায় কৰক কিন্তু যিখিনি প্ৰশাসনৰ লগত জড়িত বস্তু আছে সেইখিনি আমাক চাবলৈ দিয়ক ঠিক আছে তাৰ কাৰণে দুটা বোৰ্ড স্থাপন কৰা হৈছিল বোৰ্ডৰ নাম আছিল কি কোৰ্ট অফ ডিৰেক্টৰ আৰু বোৰ্ড অফ কণ্ট্ৰোল ঠিক আছে কোৰ্ট অফ ডিৰেক্টৰ আৰু বোৰ্ড অফ কণ্ট্ৰোল কোৰ্ট অফ ডিৰেক্টৰৰ কাম থাকিব তেওঁলোকে গোটেই যিটো কমাৰ্চিয়েল পাৰপাছটো আছে কমাৰ্চিয়েল পাৰপাছটো তেওঁ নিৰীক্ষণ কৰিব ঠিক আছে কোম্পানীৰ শাসনৰ যিখিনি কমাৰ্চিয়েল পাৰপাছৰ আছে যিখিনি ব্যৱসায় কৰিব সেইখিনি নিয়ন্ত্ৰণ কোনে কৰিব কোৰ্ট অফ ডিৰেক্টৰে আৰু বোৰ্ড অফ কণ্ট্ৰোলে যিখিনি শাসনৰ লগত জড়িত কাৰণ লাহে লাহে কোম্পানীয়ে শাসনো কৰিব লৈছিল তো বোৰ্ড অফ কণ্ট্ৰোলে শাসনৰ বস্তুখিনি বোৰ্ড অফ কণ্ট্ৰোলে চাব ঠিক আছে দুটাকৈ বেলেগ পোষ্ট ক্ৰিয়েট কৰা হৈছিল কোৰ্ট অফ ডিৰেক্টৰ আৰু বোৰ্ড অফ কণ্ট্ৰোল আপোনালোকৰ মনত নাথাকিব পাৰে মই লিখি দিছোঁ কোৰ্ট অফ ডিৰেক্টৰ আৰু এটা আছে বোৰ্ড অফ কণ্ট্ৰোল এইটা মনত ৰাখিব ঠিক আছে এক্সামত এটা খুব বেছি চান্স থাকে ঠিক আছে কোৰ্ট অফ ডিৰেক্টৰ আৰু বোৰ্ড অফ কণ্ট্ৰোল এক ছেকেণ্ড ওকে চিপাহী বিদ্ৰোহখন আমি আজি শেষ কৰি যাম ঠিক আছে ইয়াৰ পিছত আহিব যেতিয়া লাহে লাহে ব্ৰিটিছ শাসনৰ বা কোম্পানীৰ শাসনৰ মৈমতলিবিলাক বাঢ়ি আহিছিল তেতিয়া অবভিয়াছলি বিভিন্ন তেওঁলোকে টেক্স ইমপ্লিমেণ্ট কৰিছিল ঠিক আছে আৰু এইবিলাক বস্তু কেতিয়াও আমাৰ ভাৰতীয়বিলাকে সহ্য কৰিব পৰা নাছিল কাৰণ আমাৰ দেশত আহি পেলাই বেলেগ বাহিৰা শত্ৰু বা বাহিৰা কোনোবা শাসন এটা আহি পেলাই আমাক শাসন কৰিব কেনেকৈ হ'ব কাৰণ আল্টিমেটলি গোটেইকেইগৰাকী ৰজা দুৰ্বল হৈ গৈছিল কোনেও ব্ৰিটিছৰ লগত যুদ্ধ কৰাৰ কাৰণে ৰেডি হ'ব পৰা নাছিল ঠিক আছে কাৰণ গোটেইকে যুদ্ধ কৰি এনেকুৱা এটা পৰ্যায়লৈ লৈ যোৱা হৈছিল যাতে তেওঁলোকে আৰু যুদ্ধ কৰিব সাহসে নকৰে ঠিক আছে আৰু এইখিনি সময়তে এটা বাতৰি আহিছিল যে ইংৰাজসকলে এটা বন্দুক এটা ব্যৱহাৰ কৰিব যিটো বন্দুকত গাহৰি আৰু গৰুৰ চৰ্বি ব্যৱহাৰ কৰিব ঠিক আছে ৰয়েল এনফিল্ডত গাহৰি আৰু গৰুৰ চৰ্বি ব্যৱহাৰ কৰিব ঠিক আছে আৰু এইটো বস্তু চাওক ভাৰতবৰ্ষত কি মেইনলি কি মানে ধৰ্ম আছে হিন্দু আৰু মুছলিম
গাহৰিটো মুছলিমৰ কাৰণে অখাদ্য গৰুটো কি হিন্দুৰ কাৰণে অখাদ্য ঠিক আছে গতিকে এইটো বস্তু কেতিয়া কিয় সহ্য কৰিব আৰু তেনেকুৱা কিছুমান বেলেগ বহুত কাৰণ আছে ঠিক আছে বেলেগ বহুত কাৰণ আছে জানিবৰ দৰকাৰ নাই লিখা নাই তাৰে পৰিপ্ৰেক্ষিতত 1857 চনত 29 মাৰ্চ তাৰিখে ঠিক আছে কলকাতাৰ 34th দেশীয় পদাতিক বাহিনী অসমত দেশীয় পদাতিক বাহিনী বুলি কোৱা হয় ঠিক আছে আৰু ইংলিছত কোৱা হয় নেটিভ ইনফেন্ট্ৰি তাৰে এগৰাকী সিপাহী মংগল পাণ্ডে বৰেকপুৰৰ সিপাহী ছাউনীত ইংৰাজ বিষয়ালৈ গুলি বৰ্ষণ কৰে ঠিক আছে গুলি বৰ্ষণ কৰে আৰু তেনেকৈ সিপাহী বিদ্ৰোহ আৰম্ভ হৈ যায় মনত ৰাখিব এইটো বহুত বেছি ইম্পৰ্টেন্ট বৰেকপুৰ বা ইয়াতে বেৰেকপুৰ লিখা আছে মই পঢ়োতে এইটো বৰেকপুৰ পঢ়িছিলোঁ বেৰেকপুৰত গুলি বৰ্ষণ কৰে আৰু তাৰ কাৰণে কি হয় সিপাহী বিদ্ৰোহ আৰম্ভ হয় আৰু ইয়াৰ পিছত মংগল পাণ্ডে লগতে পহৰাদাৰ ঈশ্বৰ পাণ্ডেকো দোষী সাব্যস্ত কৰি দুজনকে প্ৰাণদণ্ডেৰে দণ্ডিত কৰাৰ ঘটনাত সমগ্ৰ বিশ্বজুৰি বিদ্ৰোহে বিস্তৃতি লাভ কৰে সিপাহী বিদ্ৰোহ সফল হোৱা নাছিল সিপাহী বিদ্ৰোহ কোনো পৰ্যায়ে সফল হোৱা নাছিল কিন্তু এই সিপাহী বিদ্ৰোহে ভাৰতবৰ্ষত ব্ৰিটিছৰ বিৰুদ্ধে এখন যুদ্ধ কৰাৰ কাৰণে মানুহক উৎসাহী কৰি তুলিছিল যে আমি যদি ইচ্ছা কৰোঁ আমি এটা বিদ্ৰোহ ঘোষণা কৰিব পাৰোঁ ঠিক আছে কিন্তু এক ধৰণৰ এনেকুৱা মানুহ আছিল যিবিলাকে এনেকুৱা হিংসাত্মক কাৰ্যবিলাক ভাল পোৱা নাছিল তেওঁলোকে কি কৰিছিল কাৰণ তেওঁলোকে এই সিপাহী বিদ্ৰোহত অংশগ্ৰহণ কৰা নাছিল তেওঁলোকে কি কৰিছিল ভাৰতবৰ্ষত নতুন শিক্ষা ব্যৱস্থা নতুন কিছুমান মানুহবিলাকক চিন্তা চৰ্চাৰ আপডেট কৰিব ট্ৰাই কৰিছিল তেওঁলোকৰ বিষয়েও আমি যদি আছে ইয়াতে পঢ়িম নাই যদি মই মডাৰ্ণ হিষ্ট্ৰী ক্লাছত আকৌ এবাৰ ভালকৈ ডিছকাছ কৰি দিম এইবিলাক বস্তু কম লিখা আছে ইয়াতে হয়তো আপোনালোকক গ্ৰেড 3 এইখিনি লাগিব এইবাৰ ঠিক আছে কিন্তু জিকে বুলি প্ৰশ্ন এটা দিয়া আছে মনত ৰাখিব তাত কিন্তু এইবিলাক সুধি দিব পাৰে ঠিক আছে তো ইয়াৰ পিছত বিদ্ৰোহৰ কাৰণসমূহ ইয়াৰ আছিল এনেকুৱা পূৰ্বৱৰ্তী ইংৰাজসকলৰ তলত 100 বছৰীয়া ৰাজনৈতিক অৰ্থনৈতিক সামাজিক পটভূমিত নিহিত হৈ আছে বেলেগ মানে কাৰণ আছিল কিছুমান ৰাজনৈতিক কাৰণো আছিল কিছুমান অৰ্থনৈতিক কাৰণো আছিল কাৰণ টেক্স বেছিকৈ দিব লগা হৈছিল আৰু কিছুমান সামাজিক কাৰণো আছিল ৰাজকীয় শ্ৰেণী আৰু জনগণৰ অশান্তিয়ে বিদ্ৰোহৰ পৰিৱেশ সৃষ্টি কৰিছিল 1835 চনত কোম্পানীৰ মুদ্ৰাৰ পৰা মোগল সম্ৰাটৰ নামটো আঁতৰাই দিয়া হৈছিল মনত ৰাখিব 1835 চনত যেটো কোম্পানীৰ মুদ্ৰা আছিল তাৰে আগতে তাতে আমাৰ মোগলৰ যিগৰাকী সম্ৰাট তেওঁৰ নাম থকা আছিল কিন্তু 1835 চনত এই মুদ্ৰাটোৰ পৰা এই নামটো গুচাই দিয়া হৈছিল এইটো এটা কাৰণ আছিল ঠিক আছে তাৰ পিছত আহিব সিপাহী বিদ্ৰোহৰ ফলাফল ঠিক আছে সিপাহী বিদ্ৰোহে কি কৰিছিল ভাৰতবৰ্ষত কেনেকুৱা ধৰণে সহায় কৰিছিল চাব লাগিব আমি 1857 চনৰ সিপাহী বিদ্ৰোহে ভাৰতবৰ্ষৰ ৰাজনৈতিক ইতিহাসৰ এটা নতুন যুগৰ সূচনা কৰে ইংৰাজ শাসনৰ বিৰুদ্ধে এই বিদ্ৰোহে ভাৰত সম্বন্ধে ব্ৰিটিছ চৰকাৰৰ দৃষ্টিভংগীৰো বহুতো সলনি কৰিলে ঠিক আছে মই অলৰেডি ক'লো যে আমি ৰজাসকলে আগতে যুদ্ধ কৰিবলৈ ভয় কৰি আছিল যে তেওঁলোক টেকনলজিক্যালি বহুত ষ্ট্ৰং আছিল কিন্তু এই বিদ্ৰোহৰ পাছত ভাৰতৰ ৰজাসকলে ভাবিলে যে আমি ইচ্ছা কৰিলে এই যুদ্ধ এনেকুৱা এখন যুদ্ধ কৰিব পাৰিম ঠিক আছে ইয়াতে এখন মেপ দিয়া আছে এতে কিছুমান নিৰপেক্ষ ৰাজ্য আছে কিছুমান বিদ্ৰোহী যুদ্ধ আছে বিদ্ৰোহী কৰিছিল সিপাহী বিদ্ৰোহৰ সময়ত লিখা আছে এক্সামৰ পাৰ্সপেক্টিভত ইম্পৰ্টেন্ট নহয় যেতিয়া মই ডাইৰেক্ট এনে শিকাম তেতিয়া মই এইবিলাক বস্তু ডিসকাস কৰি দিম ঠিক আছে শাসন বৰ্তাই ৰখাৰ স্বাৰ্থত ব্ৰিটিছ চৰকাৰে ভাৰতত শাসন ব্যৱস্থাৰ কিছু নতুন বিধি প্ৰণয়ন কৰিব লগা হ'ল মই অলৰেডি ক'লো যে সিপাহী বিদ্ৰোহত যেটো পৰিস্থিতি হৈছিল ভাৰতবৰ্ষত সেই পৰিস্থিতিৰ কাৰণে ব্ৰিটিছ চৰকাৰেও ভয় খাইছিল যাৰ কাৰণে তেওঁলোকে 1857 চনৰ পৰা গোটেই শাসন ভাৰতটো কোনে লৈ যাব ব্ৰিটিছ গভৰ্ণমেণ্টে ঠিক আছে ব্ৰিটিছ গভৰ্ণমেণ্টে লৈ যাব ঠিক আছে বিদ্ৰোহীসকলে লক্ষ্যত উপনীত হ'ব নোৱাৰিলে যদিও তেওঁলোকৰ কাৰণে ইংৰাজ চৰকাৰে শাসন ভাৰত কিছু পৰিৱৰ্তন সাধন কৰিবলৈ বাধ্য হৈছিল মনত ৰাখিব এটা কি শাসন কৰিবলৈ বাধ্য হৈছিল এটা চাব আপোনালোকে এতিয়া সিপাহী বিদ্ৰোহৰ ফলাফল বহুত বেছি ইম্পৰ্টেন্ট ঠিক আছে এতিয়া সব সাংবিধানিক পৰিৱৰ্তন প্ৰথম আহিব কিছুমান সাংবিধানিক পৰিৱৰ্তন কৰিছিল ঠিক আছে
এটা বৰ বিশেষ লিখা নাই ভৱিষ্যতে এনেকুৱা ভয়ানক পৰিস্থিতিৰ যাতে উদ্গীৰণ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰত চৰকাৰে ব্ৰিটিছ চৰকাৰে ভাৰতবৰ্ষৰ শাসন ব্যৱস্থাটোৰ ওপৰত একাণপতীয়াকৈ মনোযোগ দিবলৈ বাধ্য হৈছিল আৰু তাৰ পাছত এইটো বেছি ইম্পৰ্টেণ্ট সাংবিধানিক পৰিৱৰ্তন এইটো বেছি ইম্পৰ্টেণ্ট 1858 চনৰ 2 আগষ্ট তাৰিখে ব্ৰিটিছ চৰকাৰে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট বা আমি অসমত ক'ব লাগিলে ভাৰত চৰকাৰ আইন প্ৰণয়ন কৰিছিল আৰু এই আইনখনৰ যোগেদিয়ে পোনপটীয়াকৈ ইংলেণ্ড চৰকাৰে ভাৰতখন শাসন কৰিবলৈ লৈছিল ঠিক আছে মই কৈছোঁ অলৰেডি তাৰ পিছত ইয়াত চাব মই আগতে ক'লোঁ যে কোৰ্ট অফ ডিৰেক্টৰ আৰু বৰ্ড অফ কণ্ট্ৰল ঠিক আছে দুটাকৈ পদবী সৃষ্টি কৰা হৈছিল তেওঁলোকে কি কৰিব কোৰ্ট অফ ডিৰেক্টৰে কি কৰিব কমাৰ্চিয়েল পাৰপাছটো চাব আৰু বৰ্ড অফ কণ্ট্ৰলে কি কৰিব শাসন ভাৰটো চাব মানে এডমিনিষ্ট্ৰেশ্যন ঠিক আছে কিন্তু এই যিখন ৰেগুলেটিং এক্ট অফ 1773 এই এক্টখনৰ জৰিয়তে কি কৰিছিল বৰ্ড অফ কণ্ট্ৰল আৰু কোৰ্ট অফ ডিৰেক্টৰ গুচাই একেটাই পদবী সৃষ্টি কৰিছিল যাৰ নাম আছিলে ভাৰত সচিব বা সেক্ৰেটাৰী অফ ষ্টেট ফৰ ইণ্ডিয়া ঠিক আছে সেক্ৰেটাৰী অফ ষ্টেট ফৰ ইণ্ডিয়া ঠিক আছে মনত ৰাখিব এইটো লিখা আছে ইয়াতে আৰু সেক্ৰেটাৰী অফ ষ্টেট ফৰ ইণ্ডিয়াক সহায় কৰিবৰ কাৰণে 15 জনীয়া এখন এক্সিকিউটিভ কাউন্সিল গঠন কৰা হৈছিল ঠিক আছে এক্সিকিউটিভ কাউন্সিল গঠন কৰা হৈছিল তাৰে 15 জনৰ ভিতৰত 8 জন থাকিব মই ইয়াত কৈ দিছোঁ ভাৰত সচিবক সহায় কৰিবৰ কাৰণে 15 জনীয়া এখন কাউন্সিল গঠন কৰি দিয়া হৈছিল যেনেকৈ আমাৰ প্ৰধানমন্ত্ৰীক শাসন কৰিবৰ কাৰণে কেবিনেট মিনিষ্টাৰ বা মিনিষ্টাৰ থাকে ঠিক আছে কাউন্সিল অফ মিনিষ্টাৰ্ছ থাকে ঠিক আছে এই 15 জনীয়া যিখন এক্সিকিউটিভ কাউন্সিল গঠন কৰি দিছিল তাৰে ভিতৰত 8 জন দিছিলে কোম্পানী গভৰ্ণমেণ্টে নিজে দিছিলে গভৰ্ণমেণ্টৰ এজেণ্ট আছিলে 8 জন আৰু বাকি 7 জন আছিলে 8 নহয় 7 জন আছিলে কোম্পানীৰ ৰিপ্ৰেজেন্টেটিভ ঠিক আছে কোম্পানীৰ ৰিপ্ৰেজেন্টেটিভ ঠিক আছে আৰু এই যিগৰাকী সেক্ৰেটাৰী অফ ষ্টেট ফৰ ইণ্ডিয়া এও গোটেইখিনি শাসনভাৰ পৰিচালনা কৰাৰ দায়িত্ব লৈছিল ঠিক আছে আৰু ইয়াৰ পিছত 1857 চনৰ আইন মতে যেটো আমি পঢ়িছিলো যে গভৰ্ণৰৰ পৰা কি হ'ল গভৰ্ণৰ জেনেৰেল হ'ল আৰু গভৰ্ণৰ জেনেৰেলৰ পোষ্টটো কি বুলি কৰিছিল ফাইনালি ভাইসৰয় হিচাপে নামাঙ্কিত কৰিছিল ভাইসৰয় বুলি কোৱা হৈছিল ঠিক আছে আৰু ইয়াৰ পিছত লিখা আছে এই আইনখনে ভাইসৰয় আৰু প্ৰাদেশিক মুৰব্বীজনক নিযুক্তি দিয়াৰ ক্ষমতা ইংৰাজ চৰকাৰৰ হাতত ন্যস্ত কৰাৰ লগতে কোম্পানীৰ সামৰিক বাহিনীক ব্ৰিটিছ চৰকাৰৰ তলতীয়া কৰিছিল ঠিক আছে যিগৰাকী ভাইসৰয় কোনে নিযুক্তি দিব ব্ৰিটিছ চৰকাৰে ডাইৰেক্ট ব্ৰিটিছ চৰকাৰৰ পৰা আহিব ইংলেণ্ডৰ পৰা শাসন কৰিব মানে নিযুক্তি দিব ভাইসৰয় গৰাকী কাৰণ কোম্পানীৰ শাসন তেতিয়া নাই আৰু এতিয়া ডাইৰেক্ট ব্ৰিটিছ চৰকাৰে ডাইৰেক্ট শাসন কৰিব তো ভাইসৰয় গৰাকী কোনে নিযুক্তি দিব ব্ৰিটিছ চৰকাৰে নিযুক্তি দিব আৰু যিখিনি কোম্পানীৰ সামৰিক বাহিনী আছে আৰ্মি আছে এই আৰ্মিখিনিও কোনে ল'ব কাৰাণ্ডত ল'ব যে ব্ৰিটিছ চৰকাৰে নিজেই লৈ ল'ব আৰ্মিখিনিৰ দায়িত্ব ব্ৰিটিছ চৰকাৰে নিজে ল'ব আল্টিমেটলি কি হ'ল কোম্পানীৰ শাসন সম্পূৰ্ণৰূপে শেষ ব্ৰিটিছৰ শাসন পোনপটীয়াকৈ আৰম্ভ হ'ল ঠিক আছে এনেকুৱাকৈ আমাৰ চিপাহী বিদ্ৰোহৰ ফলাফলসমূহ আমি ইয়াত ডিছকাছ কৰিলোঁ তাৰপিছত ইয়াত লিখা আছে আমি পঢ়িব লাগিব লৰ্ড কেনিঙৰ বিষয়ে পঢ়িব লাগিব এই আইনখন যেতিয়া প্ৰণয়ন হৈছিল তেতিয়া ভাইসৰয় হিচাপে নিযুক্তি হৈছিল লৰ্ড কেনিং প্ৰথমতে কি আছিল গভৰ্ণৰ জেনেৰেল তাৰপিছত তেওঁকে কি বুলি কোৱা হৈছিল ভাইসৰয় বুলি কোৱা হৈছিল আৰু ভাইসৰয় বুলি কোৱাৰ পিছতে তেওঁ ডাইৰেক্টলি ঘোষণা কৰিছিল যে তেওঁ মহাৰাণী ভিক্টোৰিয়াৰ ইংলেণ্ডৰ মহাৰাণী ভিক্টোৰিয়াৰ এগৰাকী ৰিপ্ৰেজেন্টেটিভ বা প্ৰতিনিধি ঠিক আছে কিয় কোৱা হৈছিল কাৰণ সেইখিনি আমাৰ কোম্পানীয়ে ভাৰতীয়সকলৰ বহুত বেছি অত্যাচাৰ কৰিছিল বা অশান্তি কৰিছিল ঠিক আছে আৰু যেতিয়া তেওঁ কৈছিল যে আমি কোম্পানীৰ ফালৰ পৰা নহয় আমি ডাইৰেক্ট ব্ৰিটিছৰ ফালৰ পৰা আহিছোঁ তেতিয়া অকমান তেওঁলোকে মানে যিখিনি অশান্তি আছিল ভাৰতৰ মানুহৰ তেওঁলোকৰ অশান্তিখিনি অকমান গুচাবলৈ চেষ্টা কৰিছিল যে আমি কোম্পানীৰ নিচিনাকৈ আপোনালোকক অত্যাচাৰ নকৰোঁ লুটপাট নকৰোঁ আমি ডাইৰেক্ট ব্ৰিটিছৰ ফালৰ পৰাই মানুহ পঠাইছোঁ এইবাৰ ঠিক আছে কিন্তু লৰ্ড কেনিং পোনপ্ৰথমতে গভৰ্ণৰ জেনেৰেলে আছিল যেতিয়া এই আইনখন আহিছিল তেতিয়া মানে কি গভৰ্ণৰ জেনেৰেলক গভৰ্ণৰ ভাইসৰয় বুলি কোৱা হৈছিল ঠিক আছে ভাইসৰয় বুলি কোৱা হৈছিল প্ৰশ্ন আহিব পাৰে ভাৰতবৰ্ষত শাসন কৰা অন্তিম গৰাকী গভৰ্ণৰ জেনেৰেল কোন বা প্ৰথম গৰাকী ভাইসৰয় কোন লৰ্ড কেনিং ঠিক আছে আৰু ইয়াৰ পিছত লিখা আছে কিছুমান সামাজিক পৰিৱৰ্তন হৈছিল সামাজিক পৰিৱৰ্তনবিলাক এনেকুৱা আছিল চাব এতিয়া
ৰক্ষণশীল মনোভাৱাপন্ন এচাম ক্ষুব্ধ ভাৰতীয় প্ৰজাৰ চিপাহী বিদ্ৰোহৰ প্ৰতি সমৰ্থন জনাইছিল যদিও এই বিদ্ৰোহৰ ব্যৰ্থতাই এইসকল সমাজ বিৰোধীৰ মনলৈ গতিশীলতা কঢ়িয়াই আনিছিল বিদ্ৰোহৰ পৰোক্ষ ফল হিচাপে ভাৰতীয় সমাজত সামন্তযুগীয় স্থবিৰতাৰ অৱসান ঘটিছিল আৰু আধুনিক প্ৰাচ্য সাহিত্যৰ প্ৰতি মানে আধুনিক পাশ্চাত্য সংস্কৃতিৰ প্ৰতি ভাৰতীয়সকলক আকৰ্ষিত কৰিছিল মই অলৰেডি ক'লোঁ যে আমাৰ ৱেষ্টাৰ্ণ ষ্টাইল কিছুমান এতে লাহে ডেভেলপ হ'ব ষ্টাৰ্ট কৰিব ঠিক আছে ৱেষ্টাৰ্ণ ষ্টাইল কিছুমান ডেভেলপ হ'ব মানে ষ্টাৰ্ট কৰিব আধুনিকতাৰ পৰশত নব্য শিক্ষিত এচাম ভাৰতীয়ই আত্মপ্ৰতিষ্ঠাৰ বাবে সজাগ হৈছিল চিপাহী বিদ্ৰোহী চিপাহীৰ সাহসিকতা আৰু মনোবলে তেওঁলোকক অনুপ্ৰেৰণা যোগাইছিল বিদ্ৰোহৰ ব্যৰ্থতা নিজ চকুৰে প্ৰত্যক্ষ কৰি তেওঁলোকে ভালকৈ বুজি পাইছিল যে জনগণ সংঘবদ্ধ নোহোৱাকৈ জাতীয় আন্দোলন গঢ়ি তোলাটো অসম্ভৱ কাৰণ ব্ৰিটিছসকল ইমানেই বেছি পাৱাৰফুল আছিল এজন দুজন দহজন এশজন মানুহে এই ব্ৰিটিছসকলক উফৰাই পেলাব নোৱাৰিব তেওঁলোকে বিশ্বাস কৰি লৈছিল কাৰণ তাৰে আগে কি হৈছিল চিপাহী বিদ্ৰোহ বিফল হৈছিল চিপাহী বিদ্ৰোহ নো ডাউট চিপাহী বিদ্ৰোহ ভাৰতীয় শাসনৰ বা ভাৰতীয়সকলৰ এটা অতি উল্লেখযোগ্য এটা ইভেণ্ট কিন্তু চিপাহী বিদ্ৰোহ বিফল হৈছিল আৰু তাৰ কাৰণে তেওঁলোকে এইটো বস্তু বুজি পাইছিল যে 100জন 200জন মানুহে আমি যদি বিদ্ৰোহ কৰোঁ তেতিয়াহ'লে এই বিদ্ৰোহ কেতিয়া সফল নহয় তাৰ কাৰণে তেওঁলোকে কি আৰম্ভ কৰিছিল কিছুমান পশ্চিমীয়া শিক্ষা সংস্কৃতি জৰিয়তে ভাৰতবৰ্ষৰ মানুহবিলাকক শিক্ষিত কৰাৰ চেষ্টা কৰিছিল যাতে আমি এক হ'ব পাৰোঁ ঠিক আছে এক হ'ব পাৰোঁ তেতিয়াহে আমি ব্ৰিটিছৰ শাসকৰ বিৰুদ্ধে আমি মানে যুদ্ধ কৰিব পাৰিম ঠিক আছে বিভিন্ন মানে আমি হেয়ত যুদ্ধ কৰিব পাৰিম ঠিক আছে বুজি ল'ব এইখিনি বস্তু তাৰ পিছত চিপাহী বিদ্ৰোহৰ পিছত ব্ৰিটিছ চৰকাৰৰ প্ৰত্যক্ষ শাসনে ভাৰতীয়ৰ মনত ক্ৰমান্বয়ে একতাৰ ভাৱ জগাই তুলিছিল এইটো এটা কিন্তু ভাল পৰিণতি আছিল যে আমাৰ চিপাহী বিদ্ৰোহ কাৰণ সকলোৱে বুজি পাইছিল যে আমি একত্ৰিত নহ'লে আমি ব্ৰিটিছ চৰকাৰক খেদিব নোৱাৰোঁ ইয়াৰ পৰা ঠিক আছে আৰু এই যেতিয়া একত্ৰিত হ'ব তেতিয়া ব্ৰিটিছৰ লোকচান কি হ'ব অভিয়াছলি যদি 10 লাখ মানুহে একেলগে প্ৰটেষ্ট কৰিব ওলাই আহে বা কাজিয়া কৰিব আহে তেতিয়াহ'লে ব্ৰিটিছসকল থকা নহয়েই ব্ৰিটিছসকল বাহিৰৰ পৰা আহিছে গতিকে তেওঁলোকক খেদাই পঠাব তেতিয়া তেওঁলোকে কি কৰিছিল এই যিবিলাক একত্ৰিত হোৱা মানুহ তেওঁলোকৰ মাজত ডিভাইড এণ্ড ৰুল মানে ভাগ বতৰা কৰি দিছিল ধৰ্মৰ ভিত্তিত হওক বা বেলেগ কিবাৰ ভিত্তিতে হওক ভাগ বতৰা কৰি দিছিল যেনেকৈ আমাৰ অসমত কি হৈছিল অসমখন প্ৰথম গোটেই ভাৰতবৰ্ষৰ আন্দোলনত আছিল এক হৈ আছিল 1905 চনত কি কৰিছিল বংগ বিভাজনৰ জৰিয়তে অসমখনক বেংগলৰ পৰা ডিভাইড কৰি দিছিল যাতে মানুহখিনি সেপাৰেট হৈ থাকে যাতে একত্ৰিত হ'ব চান্স নাপায় ঠিক আছে ইয়াৰ পিছত আমি পঢ়িব লাগিব ইংলেণ্ডৰ ৰাণীৰ প্ৰত্যক্ষ শাসন আৰু ভাইসৰয় লৰ্ড কেনিঙৰ দ্বিতীয় কাৰ্যকাল এইটো আমি নেক্সট ক্লাছত ডিছকাছ কৰিম মোৰো বকি ভাগৰ লাগিছে আপোনালোকৰ চাগে অলপ চলপ বৰ হ'ব ষ্টাৰ্ট কৰিছে ইমান বেছি নকওঁ মই কাইলৈ এইখিনি বস্তু শেষ কৰি দিম ঠিক আছে তো আপোনালোকৰ অনুৰোধ মই এই ছেশ্যনটো লৈ আহিছোঁ লাইক শ্বেয়াৰ কৰা দায়িত্ব আপোনালোকৰ ঠিক আছে চ' থেংক ইউ গুড বাই